দুইজন গুৱাহাটীৰ পৰা আহিছে তেওঁলোক স্পেচিয়েল ব্ৰাঞ্চৰ মানুহ বুলি কৈছে আহিছে আৰু আমাক আৰক্ষী প্ৰশাসনে জনাইছে যে আমি ল'বই লাগিব বুলি কৈছে সেইকাৰণে না মোক কৈছে যে মৌলবাদী সংগঠনৰ পৰা আপোনাৰ জীৱনলৈ ভাবুকি আছে কিন্তু এটা কথা স্পষ্টকৈ কৈ দিওঁ আমি কোনো মৌলবাদী সংগঠনলৈ আমি ভয় নকৰোঁ যদি যুদ্ধ হয় যুদ্ধ হ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু যদি আজি কোনোবা মৌলবাদীৰ হাতত শৃংখলচলীয়া প্ৰাণ দিবলগীয়া হয় শৃংখলচলীয়া হাঁহি হাঁহি প্ৰাণ দিব কিন্তু তাৰ পিছৰ পৰ্যায়টো কিন্তু খুব ভয়ানক হ'ব বীৰ লাচিতেনে কোনো সৈনিক অসমৰ খিলঞ্জীয়া জনগণ কোনো বহি নাথাকে এইখন যুদ্ধ যদি কৰিব বিচাৰিছে কোনোবা মৌলবাদী শক্তিয়ে তেন্তে সেইখন যুদ্ধ হ'ব সেইটো স্পষ্ট কথা অসমৰ খিলঞ্জীয়া জনগণ অসমীয়া মানুহৰ কাৰণে যদি জীৱন দিব লাগে তাতকৈ আৰু ভাগ্যৰ কথা কি আছে তাতকৈ ভাগ্যৰ কথা কিবা থাকিব পাৰে নেকি আৰু এটা কথা স্পষ্ট মই পুনৰ কৈ দিছোঁ প্ৰত্যেক মৌলবাদী সংগঠনক মই সকীয়াই দিছোঁ এটা কথা আমি যুঁজৰ কুকুৰা হয় আমি যুঁজত মৰিম কিন্তু আমি অকলে নমৰোঁ সেইটো কথা একদম স্পষ্ট দুইজন গুৱাহাটীৰ পৰা আহিছে তেওঁলোক স্পেচিয়েল ব্ৰাঞ্চৰ মানুহ বুলি কৈছে আহিছে আৰু আমাক আৰক্ষী প্ৰশাসনে জনাইছে যে আমি ল'বই লাগিব বুলি কৈছে সেইকাৰণে না মোক কৈছে যে মৌলবাদী সংগঠনৰ পৰা আপোনাৰ জীৱনলৈ ভাবুকি আছে কিন্তু এটা কথা স্পষ্টকৈ কৈ দিওঁ আমি কোনো মৌলবাদী সংগঠনলৈ আমি ভয় নকৰোঁ যদি যুদ্ধ হয় যুদ্ধ হ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু যদি আজি কোনোবা মৌলবাদীৰ হাতত শৃংখলচলীয়া প্ৰাণ দিবলগীয়া হয় শৃংখলচলীয়া হাঁহি হাঁহি প্ৰাণ দিব কিন্তু তাৰ পিছৰ পৰ্যায়টো কিন্তু খুব ভয়ানক হ'ব বীৰ লাচিতেনে কোনো সৈনিক অসমৰ খিলঞ্জীয়া জনগণ কোনো বহি নাথাকে এইখন যুদ্ধ যদি কৰিব বিচাৰিছে কোনোবা মৌলবাদী শক্তিয়ে তেন্তে সেইখন যুদ্ধ হ'ব সেইটো স্পষ্ট কথা অসমৰ খিলঞ্জীয়া জনগণ অসমীয়া মানুহৰ কাৰণে যদি জীৱন দিব লাগে তাতকৈ আৰু ভাগ্যৰ কথা কি আছে তাতকৈ ভাগ্যৰ কথা কিবা থাকিব পাৰে নেকি আৰু এটা কথা স্পষ্ট মই পুনৰ কৈ দিছোঁ প্ৰত্যেক মৌলবাদী সংগঠনক মই সকীয়াই দিছোঁ এটা কথা আমি যুঁজৰ কুকুৰা হয় আমি যুঁজত মৰিম কিন্তু আমি অকলে নমৰোঁ সেইটো কথা একদম স্পষ্ট দুইজন গুৱাহাটীৰ পৰা আহিছে তেওঁলোক স্পেচিয়েল ব্ৰাঞ্চৰ মানুহ বুলি কৈছে আহিছে আৰু আমাক আৰক্ষী প্ৰশাসনে জনাইছে যে আমি ল'বই লাগিব বুলি কৈছে সেইকাৰণে না মোক কৈছে যে মৌলবাদী সংগঠনৰ পৰা আপোনাৰ জীৱনলৈ ভাবুকি আছে কিন্তু এটা কথা স্পষ্টকৈ কৈ দিওঁ আমি কোনো মৌলবাদী সংগঠনলৈ আমি ভয় নকৰোঁ যদি যুদ্ধ হয় যুদ্ধ হ'ব আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব আৰু যদি আজি কোনোবা মৌলবাদীৰ হাতত শৃংখলচলীয়া প্ৰাণ দিবলগীয়া হয় শৃংখলচলীয়া হাঁহি হাঁহি প্ৰাণ দিব কিন্তু তাৰ পিছৰ পৰ্যায়টো কিন্তু খুব ভয়ানক হ'ব বীৰ লাচিতেনে কোনো সৈনিক অসমৰ খিলঞ্জীয়া জনগণ কোনো বহি নাথাকে এইখন যুদ্ধ যদি কৰিব বিচাৰিছে কোনোবা মৌলবাদী শক্তিয়ে তেন্তে সেইখন যুদ্ধ হ'ব সেইটো স্পষ্ট কথা অসমৰ খিলঞ্জীয়া জনগণ অসমীয়া মানুহৰ কাৰণে যদি জীৱন দিব লাগে তাতকৈ আৰু ভাগ্যৰ কথা কি আছে তাতকৈ ভাগ্যৰ কথা কিবা থাকিব পাৰে নেকি আৰু এটা কথা স্পষ্ট মই পুনৰ কৈ দিছোঁ প্ৰত্যেক মৌলবাদী সংগঠনক মই সকীয়াই দিছোঁ এটা কথা আমি যুঁজৰ কুকুৰা হয় আমি যুঁজত মৰিম কিন্তু আমি অকলে নমৰোঁ সেইটো কথা একদম স্পষ্ট